হেল্ল' নমস্কাৰ, মই অসম চৌৰভ এলভিছ আলি হাজৰিকা। আমাৰ অসমত এইবাৰ আকৌ এবাৰ 42nd টাইম খেল মহাৰণ হ'বলৈ গৈ আছে আৰু মোৰ বিশ্বাস আছে যেন এইবাৰ খেল মহাৰণত আগৰ খেল মহাৰণতকৈ যেন মানে বেছি পাৰ্টিচিপেট যেন আহে আৰু নিজৰ নিজৰ কেপেবিলিটি যিমানখিনি ভাল আছে সেইখিনি নিজে যেন প্ৰুভ কৰে নিজকে। আৰু এইবাৰ খেল মহাৰণত 3টা স্পৰ্টছ ইনক্লুড কৰা হৈছে নতুনকৈ, এইটো ছুইমিং, চেছ আৰু চাইকেলিং। আৰু মই আশা কৰোঁ যেন প্ৰত্যেকটো স্পৰ্টছৰ পৰা যেন ভাল ভাল খেলুৱৈ যেন ওলাই আহে, নিজকে প্ৰুভ কৰে, নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ পৰা যেন নাম আনিব পাৰে। আৰু তাৰ কাৰণে মই এই খেল মহাৰণৰ গভৰ্ণমেণ্টৰ সকলো মানুহক ধন্যবাদ জনাইছোঁ। বেষ্ট উইচেছ থাকিল মোৰ পিনৰ পৰা, কাৰণ তেওঁলোকে দিনে ৰাতিয়ে এই খেলৰ কাৰণে কষ্ট কৰি গৈ আছে। যোৱাবাৰো আমি দেখিছিলোঁ। আৰু মই এজ এ স্পৰ্টছমেন সদায় মই আছোঁ আৰু মই থাকিম। যিকোনো যদি মোক সহায় লাগে মই সদায় থাকিম গভৰ্ণমেণ্টৰ লগত। আৰু স্পেচিয়েলি এজন মানুহক মই ধন্যবাদ জনাব বিচাৰিছোঁ, তেখেত হৈছে আমাৰ চিফ মিনিষ্টাৰ শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ তেওঁ আমাৰ অসমৰ স্পৰ্টছৰ কাৰণে ইমানখিনি কৰিছে আৰু কৰি আহি আছে, আৰু মই আশা কৰোঁ যেন সদায় কৰি গৈ থাকিব, যে মানে আমাৰ অসমৰ স্পৰ্টছটো যেন সদায় যেন আগবাঢ়ি যেন যায়। আৰু মই যিমান খেলুৱৈ আছে চবকে মই এটা কথা ক'ম, জল্দি আহক আৰু ৰেজিষ্টাৰ কৰক টু DSYWASSAM.com/KHEL। চ' আশা কৰোঁ যেন আপোনালোকক সদায় মানে এই খেলত যেন দেখা পাওঁ। জয় অসম, থেংক ইউ, অল দি বেষ্ট।